তোৰ আছে তোৰতো একো নাই তোৰ পৰিচয়ো নাই এনেকে আৰু কিমান দিন থাকিবি হা তাতকে এটা কাম কৰ তই মই এই ঘৰখন খুলি দিছোঁ ইয়াৰ পৰা জাপ মাৰি মৰি যা ছুইচাইড কৰ নহ'লে সৌ যে ৰাস্তাত দেখিছ তালৈ গৈ পেলাই গাড়ী আগত পৰি দে তেতিয়া তোৰ পৰিচয় ওলাব তাৰ 5 দিনৰ বাতৰি কাকতখনত যে এটা চাকৰি নথকা বেকাৰ ল'ৰাই আৰু একো উপায় নাপায় লাষ্টত গৈ ছুইচাইড কৰিলে তাৰ আত্মাই শান্তি পাওক তোৰ সেই স্কুলৰ গ্ৰুপত তোৰ লগৰ সমনীয়ায়ো এটা ৰিপ মেছেজ এটা ওম শান্তি মেছেজ নিশ্চয় দিব তেতিয়া তই পৰিচয় পাবি তোৰ নিচিনা এটা নাকাম মানুহ জীয়াই থকাতকৈ মৰি থকাই ভাল বুজিলি নে নাই তোৰ নিচিনা এটা নাকাম মানুহ জীয়াই থকাতকৈ মৰি থকাই ভাল বুজিলি নে নাই কি চাকৰিয়ে এটা পৰিচয় হ'ব পাৰে নেকি এটা চাকৰিৰ পৰাই মোৰ নিজৰ পৰিচয় ওলাব কেতিয়াও নোৱাৰে মই নিজক মাৰি পেলাই পৰিচয় সৃষ্টি কৰাতকৈ এই থকা সময়তে মই নিজৰ পৰিচয় সৃষ্টি কৰিম আনৰ চাকৰ হোৱাতকৈ নিজে নিজৰ পৰিচয় কৰি তুলিম হয় মই এজন অসমীয়া যুৱক আৰু মোৰ পৰিচয় হৈছে মোৰ এই সুস্থ সবল মোৰ শৰীৰটো আৰু মোৰ এই মনটো তই মোৰ বেয়া প্ৰতিচ্ছবি তই মোক আৰু আজিৰ পৰা মোৰ দুৱাৰত মোৰ মনৰ দুৱাৰত টুকুৰিয়াবলৈ নাহিবি মোৰ পৰিচয় মই নিজেই জানো এটা চাকৰিয়ে এজন মানুহৰ কেতিয়াও পৰিচয় হ'ব নোৱাৰে আপুনি আপোনাৰ শৰীৰটোহে আপোনাৰ নিজৰ পৰিচয় দিব পাৰে বহুত টকা ঘটক কিন্তু সেই টকা যদি আপুনি উপভোগ কৰিব পৰাকৈ আপোনাৰ নিজৰ শৰীৰটোৱে ভালকৈ নাৰাখে তেন্তে কি দৰকাৰ সেই টকাৰ সদায় হাঁহি থাকক শৰীৰ চৰ্চা কৰক আৰু সৰু সুৰা কিবা এটা কৰিলেও হ'ব নিজকে আৰু নিজৰ পৰিয়ালক আপুনি পোহপাল দিব পৰাকৈ বহুত কিবা কিবি কৰিব পাৰে তাৰ বাবে এটা চৰকাৰী চাকৰি বা এটা ডাঙৰ কোম্পানীৰ চাকৰি বহুত দৰকাৰ নাই কৰক মনটো ঠিকে ৰাখক আৰু নিজৰ শৰীৰটো ঠিকে ৰাখক